Fruits khaba, vegetables khaba, nuts khaba, skin bhale thakibo. Ebur kotha sake apnaloke pray bhage hune. Kintu aji mo apnalokor logot ketaman special food items or bikhoy kom jetu apnalokor skin to young rakhibole hohay kore, boyokhor sap derike ane aru aging to slow down kore. Gutebur kotha apnaloke janibole video to hekholoke sabo karon moi yar pisot ki scientific reason ase kyo khale apnalokok hohay koribo boyokhor sap দেৰিকে পেলাবলে এবোৰ গুটে কথা মই ডিটেইলছত কথা পাতিম নমস্কাৰ সকলোকে আকয়বৰ মোৰ চেনেলটো স্বাগতম জনাইছো মোৰ নাম ডক্টৰ মানালি এমডি ডেৰ্মাটোলজিষ্ট আপোনাৰ ডিজিটেল স্কিন ডক্টৰ আপোনালোকে এতিয়ালৈকে যদি সাবস্ক্ৰাইব নাই কৰা মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব যদি আপোনালোকে স্কিন আৰু হেয়াৰ ৰিলেটেড ডেইলি টিপস জানিবলৈ বিচাৰে সো what are we waiting for let's get started হসা কথা কব গলে অলমোস্ট অল কালারফুল ফ্রুটস এন্ড ভেজিটেবলস আপোনালোকে বজাৰত জিয়ে কালারফুল সবজি বা ফল দেখা পায় ৰঙা হক হালধীয়া হেউজিয়া কমলা সবজি বা ফল ইনক্লুডিং অলমোস্ট অল নাটস helps your skin some way or the other nothing you eat ever goes waste কিন্তু আপোনাৰ স্কিনৰ স্পেসিফিক কিছুমান প্ৰয়োজন থাকিব পাৰে আপোনাৰ স্কিনৰ প্ৰয়োজন অনুযায়ী যদি আপোনালোকে কিছুমান ফুড আইটেম আপোনাৰ ডায়েটত যোগ কৰিব পাৰে তেতিয়া হলে আপোনাৰ স্কিনে এটা এক্সট্ৰা বেনিফিট পাব এক্সট্ৰা বুষ্ট পাব আৰু ৰিজাল্টটো আপোনালোকে অতি সোনকালে আৰু বেছিকৈ পাব তাৰ বাবে আজি মই ভিডিওটোত কথা পাতিম কেটামান ফুড আইটেমছৰ বিষয়ে যেটো আপোনাৰ স্কিনটো ইয়াং ৰাখিবলৈ সহায় কৰে বয়সৰ চাপ দেৰিলৈকে নেপেলায় তাৰ বাবে ভিডিওটো আপোনালোকে শেষলৈকে চাব স্কিনৰ এজিংটো বেসিক্যালি দুটা ধৰণৰ হয় ফটো এজিং বা chronological aging photo aging মানে extrinsic aging যেটো external factor কাৰণে হয় mainly UV rays from the sun আৰু তাৰ লগতে বেয়া পানী pollution smoke unhealthy lifestyle etc chronological aging to এটা natural biological process হয় যত hormones বা geneticৰ influence থাকিব পাৰে আৰু এই chronological agingত কি হয় স্কিনৰ যেটো natural protein থাকে collagen হেতু লাহে লাহে ভাঙিবলৈ ধৰে early breakdown হৈ যায় কোলাজেনৰ মাত্ৰাটো কমি যায় আৰু তাৰ বাবে স্কিনত এটা বুঢ়া সাপৰ এটা প্ৰভাৱ পৰে স্কিনটো উলমিব ধৰে ফাইন লাইনস পৰিব পাৰে ৰিংকলস হ'ব পাৰে সো আমি এটা বয়সৰ পিছত কোলাজেন সাপ্লিমেন্ট লব লগা দৰকাৰ হৈ যাব পাৰে বা কিছুমান ডাইৰেক্ট সোৰ্স আপোনালোকে খাব পাৰে ডায়েটৰী সোৰ্স য'ত ডাইৰেক্টলি কোলাজেন ফৰ্ম কৰিবলৈ হেল্প কৰে লাইক বোন ব্ৰথ বা মাছৰ ছালটো স্কিনটো সাগৰৰ মাছ কিছুমান সাৰ্ডিন সালমন এবোৰত হাই এমাউন্ট অফ কোলাজেন থাকে মন কৰিব ভেজিটেবল সোৰ্স অফ কোলাজেনটো বৰ এটা ভাল নহয় সেই কাৰণে আপোনালোকে কিছুমান এনেকুৱা খাদ্য খাব লাগে যেটোৱে কোলাজেনটো ইনডাইৰেক্টলি বনাবলৈ সহায় কৰে লাইক ভিটামিন সি আমাৰ বডিত কিছুমান এনেকুৱা এনজাইম থাকে যেটোৱে কোলাজেন বনাবলৈ সহায় কৰে এই স্পেসিফিক বিশেষ এনজাইম কেটা ভালকে কাম কৰিবলৈ ভিটামিন সি দৰকাৰ আৰু যেতিয়া বডিত ভিটামিন সি মাত্ৰা কমি যায় ভাল কোলাজেন গুড কোৱালিটি কোলাজেন প্ৰডিউস নহয় কোলাজেনটো উইক হয় আৰু তাৰ বাবে আমাৰ স্কিনৰ লেক্সিটিটো কমি যায় স্কিনটো বৰ বেছি যেটো সাপল ফিল হ'ব লাগে টাইটনেস টু ফাৰ্মনেস টু নাথাকে আৰু ইজিলি এজিং সাইনটো নোটিস হয় তেন্তে good source of vitamin C কি হয় almost all fruits are good source of vitamin C but তাতো কিছুমান ভেৰিয়েচন থাকে লাইক আমি ট্ৰেডিশনালি খোৱা এপল বানানাত কম মাত্ৰাত থাকে অলপ আৰু কিছুমান ফ্ৰুটস এনেকুৱা আছে যেটো এটা ৰিচ সোৰ্স অফ ভিটামিন সি হয় লাইক সাইট্ৰাছ ফ্ৰুট আমলা কিৱি ম্যাঙ্গো ভেজিটেবলছৰ ভিতৰত আপুনি ব্ৰকলি খাব পাৰে বেল পেপাৰ খাব পাৰে টমেটো খাব পাৰে তাত abundant amount of vitamin C থাকে আৰু আপোনালোকে protein or intake to maintain কৰিব লাগে কাৰণ protein বা amino acid to the building block হয় collagen to after collagen to protein হয় এই কাৰণে আমি protein খাব লাগে আৰু non vegetarian মানুহৰ কাৰণে proteinৰ sourceৰ ইমান দিগদাৰ নহয় কাৰণ মাছ মাংস egg পনিৰ abundant amount of protein পোৱা যায় কিন্তু vegetarian মানুহসকলৰ কাৰণে অলপমান স্পেশাল ডায়েটত আপোনালোকে গুৰুত্ব দিব যাতে আপোনালোকে at least protein এটা আপোনাৰ ডায়েটত proteiner source আপোনালোকে ৰাখে ডালস আপোনালোকে ডেইলি খাব পাৰে ৰাজমা খাব পাৰে tofu soybean এবোৰ হৈছে ভাল source of protein omega 3 fatty acid বহুত important হয় এই কোলাজেনৰ স্ট্ৰাকচাৰটো মেইনটেইন কৰিবলৈ আৰু omega 3 fatty acidsৰ সবতকে ভাল source হৈছে মাছ বা সাগৰৰ মাছ আৰু কিছুমান এনেকুৱা নাট স্পেসিফিক্যালি walnut বা chia seed বা flax seedত বহুত ভাল amount of omega 3 fatty acid থাকে আপোনালোকে স্কুলত পঢ়ি থাকোতে ক্লোৰোফিল বলা ওয়াৰ্ডটো শুনিছিলে নে এই ক্লোৰোফিলটোৱে হৈছে যেটো গছ পাতত হেউজিয়া কালাৰটো দিয়ে গ্ৰীন কালাৰ দিয়ে
এই ক্লোৰোফিলটো এটা এনেকুৱা পিগমেণ্ট হয়, এণ্টিঅক্সিডেণ্ট হয়, যিটো স্কিনৰ হেল্থৰ কাৰণে বহুত দৰকাৰ। That's why green leafy vegetablesত ক্লোৰোফিল এবাণ্ডেণ্ট এমাউণ্ট অফ থাকে, সেইকাৰণে আপোনালোকে গ্ৰীণ লিফি ভেজিটেবলছ ডেইলি খালে আপোনাৰ স্কিন হেল্থটো ভাল হৈ থাকিব। কিছুমান ট্ৰেছ এলিমেণ্টছ লাইক জিংক, যিটো ছানফ্লাৱাৰ চিডছত বহুত ভাল এমাউণ্টত পোৱা যায়। কপাৰ খুব দৰকাৰ কলাজেনৰ বিল্ডিঙৰ কাৰণে, আৰু কপাৰ ইজ নেচেচেৰী, যিটো আমাৰ স্কিনৰ ইলাষ্টিচিটিটো মেইনটেইন কৰে। কপাৰ পোৱা যায় লোবিয়াত ভাল এমাউণ্টত পোৱা যায়। কিছুমান নাটছ লাইক আলমণ্ডছ, কেশ্যু, হেজেলনাট, ব্ৰাজিল নাট, এইবোৰত বহুত ভাল এমাউণ্টত কপাৰ পোৱা যায়। কিছুমান পলিফিনলছ বা ফ্লেভনয়েডছ দৰকাৰ পৰে, আৰু কিছুমান এণ্টিঅক্সিডেণ্টছ দৰকাৰ পৰে এই কলাজেনৰ বিল্ডিংটোৰ কাৰণে, আৰু আমাৰ যিটো বডিটো স্কিনটো অক্সিডেটিভ ষ্ট্ৰেছ বা ফ্ৰী ৰেডিকেলছৰ পৰা ডেইলি ডেমেজ হৈ আছে, এই ফ্ৰী ৰেডিকেলকেইটা নিউট্ৰেলাইজ কৰিবলৈ এই ফ্লেভনয়েডছ বা পলিফিনলিক কম্পাউণ্ডছ বহুত দৰকাৰ পৰে। ফিনলিক কম্পাউণ্ডছ ফ্ৰুটছৰ ভিতৰত বহুত ভাল এমাউণ্টত পোৱা যায় অৰেঞ্জ আৰু পমগ্ৰেনেটত, আৰু অৰেঞ্জতকৈ আৰু মৌচুমীও খাব পাৰি, কিন্তু মৌচুমীতকৈ বেছি অৰেঞ্জত বেছিকৈ পোৱা যায়। And worth mentioning, all kinds of berries and cherries. Tar bhitorto blueberries has the highest amount of antioxidant. And গ্ৰীণ টি আৰু স্পিয়াৰমিণ্ট টি আপোনালোকে ৰেগুলাৰ বেচিছত লোৱা ষ্টাৰ্ট কৰক। আপোনালোকে গাখীৰ চাহ খাই, কফি খাই ভাল পায় যদিও তাৰ মাজতো আপোনালোকে ফ্ৰী টাইমত এনেই আপোনালোকে মাজে মাজে ব্ৰেক টাইমত একাপকে গ্ৰীণ টি এটলিষ্ট আপোনালোকে ডেইলি ইনক্লুড কৰিব, গ্ৰীণ টি বা স্পিয়াৰমিণ্ট টি। এই পলিফিনল কম্পাউণ্ডটো ডাৰ্ক চকলেটছতো পোৱা যায়। মন কৰিব, ডাৰ্ক চকলেটছ নট হোৱাইট চকলেট, অ'কে? হোৱাইট চকলেট বা মিল্ক চকলেটত নহয়, ডাৰ্ক চকলেট আপোনালোকে মডাৰেট এমাউণ্টত খোৱা ষ্টাৰ্ট কৰিব পাৰে। কিন্তু যিসকল মানুহৰ একনি বা পিম্পলছৰ প্ৰব্লেম থাকে তেওঁলোকে অলপমান সাৱধান, তেওঁলোকে অলপমান চাই চিতিহে খাব। দেন কামছ টোপনি বা শ্লিপ। যেতিয়ালৈকে শ্লিপ ভাল নহ'ব, টোপনি ভাল নহ'ব, স্কিনৰ হেল্থটো ভাল নহয়, আৰু এজিঙৰ চাইন বহুত সোনকালে দেখা পোৱা যায়। টোপনি ভাল ৰাখিবলৈ মেলাটনিন নামৰ এটা কম্পাউণ্ড খুব দৰকাৰ, আৰু এই মেলাটনিনটো কিহত পোৱা যায়? মেলাটনিনটো কণী বা মাছত বেছিকৈ পোৱা যায় ৰেডাৰ দেন মিট। ফ্ৰুটছৰ ভিতৰত আপোনালোকে ষ্ট্ৰবেৰী খাব পাৰে, বা টাৰ্ট চেৰিজ, এইবোৰত মেলাটনিন বহুত ভাল এমাউণ্টত থাকে। মাছৰুমত থাকে। ফলৰ ভিতৰত আপোনালোকে মেলাটনিন পাবলৈ কলা আঙুৰ খাব পাৰে। গোজি বেৰিজ বুলি এটা বেৰি পোৱা যায়, য'ত হাই এমাউণ্ট অফ মেলাটনিন পায়, বাট ইণ্ডিয়াত ইমানকৈ এইটো কাল্টিভেট কৰা নাযায়, সেইকাৰণে আপোনালোকে ড্ৰাই ফ্ৰুটছ হিচাপে কিনি ৰাখিব পাৰে। আৰু টমেট'ছো বহুত ভাল চ'ৰ্চ অফ মেলাটনিন হয়। নাটছৰ ভিতৰত আপোনালোকে পিষ্টাচিও খাব পাৰে। এইবোৰ কিছুমান সাধাৰণ বস্তু যিবোৰ আমাৰ পাকঘৰতে থাকে, কিন্তু আমি নাজানো ইয়াৰ ভেলুটো কিমান। Probiotics is also important for স্কিন হেল্থ, আৰু এইটোৱে এজিংটো মেইনটেইন কৰে, কাৰণ আমাৰ পেটটো ঠিক নাথাকিলে কিছুমান ইনফ্লেমেশ্যন হয়, আৰু ইনফ্লেমেশ্যনৰ কাৰণেও এজিং হ'ব পাৰে। সেইকাৰণে আপোনালোকে প্ৰবায়টিক্স ল'ব লাগে। প্ৰবায়টিক্স মানে গুড বেক্টেৰিয়া, আমি ভাল বেক্টেৰিয়া যদি গ্ৰ' কৰে আমাৰ পেটত, আমাৰ গাট হেল্থটো ভাল থাকে, আৰু স্কিনটো সেইকাৰণে ভাল থাকিব। প্ৰবায়টিক্স ভাল কৰিবলৈ আপোনালোকে এক্সটাৰ্নেলি আপোনালোকে দৈ খাব পাৰে, বা যিটো আমি পইতা ভাত কওঁ, সেইটো এটা ভাল ফাৰ্মেণ্টেড ফুড হয়, য'ত গুড বেক্টেৰিয়া থাকে, আৰু সেইটো আপোনাৰ পেটৰ কাৰণেও ভাল, স্কিনৰ কাৰণেও ভাল। আৰু তাৰ বাহিৰত আছে ভিটামিন এ, বি, চি, কি নাই, চব দৰকাৰ আমাৰ স্কিনৰ কাৰণে। ভিটামিন ইৰ কাৰণে আপোনালোকে আলমণ্ডছ ল'ব পাৰে। ভিটামিন এ কাৰণে আপোনালোকে কেৰটছ খাব পাৰে। ভিটামিন এ ইজ অলছ' ভেৰি ইম্পৰ্টেণ্ট, আপোনালোকে গমে পায় এজিঙৰ কাৰণে ভিটামিন এটো বহুত ইম্পৰ্টেণ্ট হয়। দিছ আৰ দ্য গুড চ'ৰ্চেছ অফ ভিটামিন এ। চ' ইচ এণ্ড এভৰি ফুডৰ এটা ৰোল আছে আপোনাৰ স্কিনৰ কাৰণে। এটা বেলেঞ্চ ডায়েট ইনক্লুড ষ্টাৰ্ট কৰক, আৰু above all আৰু আপোনালোকে ইনক্লুড কৰিব পাৰে এটা ষ্ট্ৰেংথ ট্ৰেইনিং ৰুটিন। ষ্ট্ৰেংথ ট্ৰেইনিংটো বহুত ইম্পৰ্টেণ্ট হয় স্কিনৰ ইলাষ্টিচিটি মেইনটেইন কৰিবলৈ। ড্ৰিংক এবাণ্ডেণ্ট এমাউণ্ট অফ ৱাটাৰ, আপোনালোকে পানী খুব ঘনে ঘনে খাব, এবাণ্ডেণ্টলি খাব। ৰাতিপুৱা আপোনালোকে এগিলাছ পানীত অলপমান নেমু চেপিও যদি খায়, সেইটোত আপোনাৰ চাইট্ৰাছটো যিটো ভিটামিন চিৰ কমিও হ'বলৈ নিদিব। সেইটো আপোনালোকে ৰেগুলাৰ ষ্টাৰ্ট কৰক। য়োগা, প্ৰাণায়াম সেইবিলাক ইনক্লুড কৰক, শ্লিপটো মেইনটেইন কৰক, আৰু এটা গুড স্কিন কেয়াৰ হেবিটে আপোনাৰ এজিংটো হ'বলৈ বহুত পিছুৱাব পাৰে, আৰু আপোনাৰ স্কিনটো হেল্ডি ৰাখিব পাৰে। স্কিন কেয়াৰ ৰুটিনৰ কাৰণে কেনেকুৱা স্কিন টাইপ, সেই অনুযায়ী আপোনালোকে এটা ৰেজিমেণ্ট বনাওক, আৰু আপোনালোকে যদি দৰকাৰ পৰে মোৰ ভিডিঅ' চাব পাৰে, মই লিংকবোৰ তলত দি দিছোঁ, কিন্তু ৰেফাৰেঞ্চৰ কাৰণে চাব পাৰে। আৰু স্পেচিফিকেলি কোনোবা এটা পাৰ্টিকুলাৰ স্কিন টাইপৰ কাৰণে আপোনালোকৰ যদি স্কিন ৰুটিন লাগে, তেতিয়াহ'লে কমেণ্ট কৰিব। I'll be happy to make a video on that too. Till then, stay safe, take care, and bye bye. See you soon in my next video.